লোচনাবৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিত ধন লোৱা অভিযোগ। গাঁওখনৰ 4গৰাকী বিকলাংগ লোকৰ পৰা ধন বিচৰাত উক্ত ধন দিব নোৱাৰাৰ বাবেই অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা বুলি অভিযোগ উত্থাপন হৈছিল শ্বহীদুল ইছলাম আৰু জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে। আজি শ্বহীদুল ইছলাম আৰু জিয়াবুৰ ৰহমানে উক্ত অভিযোগ খণ্ডন কৰি জনাইছে মৰ্জিনা খাতুনৰ কোনো বেমাৰ নাই, ইছলাম উদ্দিনৰ মাতৃৰ নাম লিষ্টত আছে আৰু জেলেকা খাতুনৰ নাম আগৰ পৰাই লিষ্টত আছে। আনহাতে ফিৰকুল ইছলাম নামৰ বিকলাংগ যুৱকজনৰ পৰিয়ালতো অৰুণোদয় আঁচনি পোৱা লোক আছে বাবে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে বুলি জানিবলৈ দিয়ে। এই ঘটনাটোত সমগ্ৰ মৈৰাবাৰী অঞ্চলৰ অৰুণোদয় আঁচনি বঞ্চিত লোকসকলে উপযুক্ত তদন্ত বিচাৰিছে। নিউজ এক্স ৰিপৰ্ট বটদ্ৰোৱা লাইভ। অৰুণোদয়ত কিছুমান মানুহৰ নাম আপোনালোকে দিয়া নাই, এইটো কথাটো মানে সম্পূৰ্ণ মিছা কথা। কালি যে হৈছিল ইছলাম ল'ৰাটো এটা BPL কাৰ্ডত এটাই হয় গাইডলাইন মতে। তো ইছলামৰ মাকৰ নামত হৈছে, ইছলামতো পাব নোৱাৰি, ইছলামৰ মাক বৃদ্ধ মানুহ, তাক দিব লাগে, তাৰ মাকক দিছোঁ, ল'ৰাক দিয়া নাই কাৰণেহে আমাদের বিৰুদ্ধে সেইটো কৰিছে। আৰু কাজিমুদ্দিনৰ যিটো এইটো একচুৱেলি বিকলাংগ নহয়, কিছুদিন আগত নাৰ্ভৰ ট্ৰাবল হৈছে। এইটো মানে কালি আপোনাৰ লগত আগত লাখুটি লৈ মানে অভিনয়টো কৰিলে। এনে যদি 2 দিনৰ ভিতৰত আপোনাক ভিডিঅ' দিব পাৰিম, নৰ্মেলি খোজকাঢ়ি আছে আৰু তেখেতৰ দেউতাকৰ মাটি পাইছে 6 বিঘা, এক্সট্ৰা কিনা আছে 3-4 বিঘা, প্ৰত্যেকটা বাহিৰত থাকে। মান্থলি 50,000 মান আহি আছে। মোৰ নিমতল বজাৰত দোকান দুটা আছে ডাঙৰ ডাঙৰ। আপন খুৰা হয় মোৰ, সঁচা যিটো মই সঁচাকৈ কৈ দিলোঁ। মোৰ লগত আৰু এজন খুৰা, তেখেতৰ লগত প্ৰায় 1 বছৰমান মোৰ মাত বোল নাই। মই তাক উপকাৰ কৰিলে মোক মানে উল্টাকৈ ধৰে, সেইকাৰণে মাত বোল কৰা বাদ দিলোঁ। মোৰ খুৰা আৰু এজন আছে ইয়াত, তেখেতৰ তোমালোকে ফৰ্ম জমা দিছিল নেকি? নাই, ফৰ্ম জমা দিয়া নাই, কাজিমুদ্দিন ফৰ্ম মই পোৱাই নাই। আৰু যে অভিযোগ কৰিছে পইচা খোজা বুলি, নাই তাৰ লগত 1 বছৰ ধৰি মাত বোল নাই, কেনেকৈ তাৰ পইচা দিম? তেওঁলোকে মানে কি বৃত্তিহীন কথা, এইটো বৃত্তিহীন। আপুনি হেৰি কৰক, আৰু এটা বাইট লৈ লওক। তেখেতৰ নাই, এইটো মিছা কথা, মিছা কথা। পইচা খোজা নাই, মাত বুলি নাই তাৰ লগত। নাম যে কাটি দিছে, যিসকলৰ নাম কাটিছে তেওঁলোক কি পংগু মানুহ নেকি? পংগু নহয়, বেমাৰী মানুহ। কোন বেমাৰী মানুহ? মৰ্জিনা খাতুন বেমাৰী মানুহ। আৰু বাকী দুজন, তিনিজন এজন হলো পেঞ্চন পাইছে, অৰুণোদয় পাইছে। আৰু সৰু এজন তাৰ মা পাইছে, এজন যুৱকো আছিলে, হাতত হেণ্ডিকেপ আছিলে, সিহঁতৰ মা পাইছে।